হয়, এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছে যে ৰাজ্যত এই মুহূৰ্তত কোভিড পৰিস্থিতি যিটো স্বাভাৱিক অৱস্থালৈ উভতি আহিছে বা স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে, তাৰ সমান্তৰালভাৱে যিহেতু বিদ্যালয়সমূহ বা শিক্ষানুষ্ঠানসমূহ যোৱা সময়ছোৱাত বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে বাৰুকৈ ক্ষতিগ্ৰস্ত হ'ব লগা এটা পৰিৱেশৰ সূচনা হৈছিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত পুনৰ প্ৰস্তুতি চলিছে, যিহেতু 27 এপ্ৰিলৰ পৰা বন্ধ হৈ পৰা এইবোৰ যিসমূহ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয় আছিল, সেই বিদ্যালয়সমূহ পুনৰ মুকলি কৰি দিয়া হ'ব। 19 অক্টোবৰ তাৰিখৰ পৰা এই বিদ্যালয়সমূহ পুনৰ মুকলি কৰা যো-জা চলিছে আৰু ব্যাপক প্ৰস্তুতি চলিছে বুলি কৈছো। যিহেতু দীৰ্ঘ সময় ধৰি এই বিদ্যালয়সমূহ বন্ধ হৈ পৰা পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে শিক্ষাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো গোটেই মহামাৰী কোভিডৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো পৰা পৰিলক্ষিত হৈছিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি পুনৰবাৰ দেখুৱাইছো যে শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয় মণ্ডল গাঁৱৰ এই বগিয়াহাটত থকা এই বিদ্যালয়খনত এই মুহূৰ্তত এতিয়া প্ৰস্তুতি চলিছে, ব্যাপক প্ৰস্তুতি চলিছে বুলি কৈছো। যিহেতু কণ কণ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ 5টা মাহৰ বিৰতিৰ পাছত পুনৰ বিদ্যালয়লৈ আহিব, শ্ৰেণী কোঠাত বহিব আৰু পুনৰ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ব। তাকে লৈ এতিয়া যথেষ্ট আশাবাদী হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক সমাজ বা শিক্ষক সমাজ এতিয়া যথেষ্ট আশাবাদী হৈ পৰিছে। আহিছিলো বা বাতৰি পৰিৱেশন কৰিছিলো আৰু এই বিদ্যালয়খনৰ এটা বিশেষভাৱে আমি যোৱা সময়ছোৱাত দেখিছো কিদৰে এটা সুন্দৰ পৰিৱেশৰ মাজত বিদ্যালয়খন গঢ় দিয়া হৈছিল। এই গোটেই পৰিৱেশটো আমি দেখুৱাইছিলো যোৱা সময়ছোৱাত। আৰু এই মুহূৰ্তত কৈছো যে 5টা মাহৰ বিৰতিৰ পাছত সুদীৰ্ঘ সময়ৰ পাছত এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ আদৰিবলৈ এতিয়া বিদ্যালয়খনৰ শিক্ষক সমাজ বা অভিভাৱক সমাজ সাজু হৈ উঠিছে আৰু ইয়াৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে। আমি কথা পাতিম বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী আছে, আমি তেখেতৰ লগতো কথা পাতিম। শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকৰ লগত আমি কিছু মতামত ল'বলৈ যত্ন কৰিম। যিহেতু স্বাভাৱিক অৱস্থালৈ উভতি আহিছে। যোৱা সময়ছোৱাত কোভিড মহামাৰী যিটো ভয়াৱহতা, তাৰ পৰিপ্ৰেক্ষিততে বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। বিশেষকৈ শিক্ষা বিভাগটোক লৈ কিন্তু যোৱা সময়ছোৱাত যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত হস্তম হৈ পৰিছে অসম চৰকাৰ, হস্তম হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ বা স্বাস্থ্য বিভাগ। যিহেতু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ক্ষতিগ্ৰস্ত হ'ব লগা আছিল, সেই পুনৰবাৰ যাতে তেওঁলোকৰ এই গোটেই পৰিৱেশটো উভতাই আনিব পাৰে, তাৰ প্ৰতি এতিয়া তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে তৎপৰ হৈ পৰিছে বিদ্যালয়সমূহ। কেনেকুৱা চলিছে এই মুহূৰ্তত প্ৰস্তুতি, কেনেকুৱা চলিছে? আমি দীৰ্ঘদিন বিৰতিৰ পিছত এতিয়া আমি চাফ চিকুণ কৰিবলৈ লৈছো। আমাৰ অভিভাৱকসকল, শিক্ষক শিক্ষয়িত্ৰী, গাঁৱৰ ৰাইজ সকলো আহি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিছে। দীৰ্ঘদিন বিৰতিৰ পিছত যাতে ছাত্ৰ ছাত্ৰীসকলক আমি আদৰণি জনাব পৰা, আগৰ দৰে পৰিৱেশ গঢ়ি তুলিব পাৰো, কোভিড প্ৰটোকল ৰক্ষা কৰি আমি যাতে তেওঁলোকক পাঠদান কৰিব পাৰো, আগৰ পৰিৱেশ ঘূৰি আহি তেওঁলোকৰ শৈক্ষিক জীৱন যাতে উন্নত কৰিব পাৰো, তাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিছো। নিশ্চিতভাৱে চেষ্টা কৰা হৈছে। যিটো শৈক্ষিক যিটো মানদণ্ড, যোৱা সময়ছোৱাত যিহেতু বহু সময় ধৰি তেওঁলোকে যিটো বিদ্যালয়ত আহিব পৰা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব লগা হৈছিল। আৰু যাৰ পৰিপ্ৰেক্ষিততে পুনৰবাৰ তেওঁলোকে বিদ্যালয়সমূহ মুকলি কৰাৰ যিটো ব্যৱস্থা লৈছে, যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলৰ যিটো শৈক্ষিক ব্যৱস্থা, সেই ব্যৱস্থাটো পুনৰ উন্নত হ'ব, তেনেধৰণৰ আশা প্ৰকাশ কৰা আছে। আমি শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকৰ লগতো আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু তৎপৰতা চলিছে, প্ৰস্তুতি চলিছে, কেনেকুৱা এই মুহূৰ্তত কি আশা প্ৰকাশ কৰিছে এই মুহূৰ্তত, যিহেতু মহামাৰী কোভিডে যোৱা সময়ছোৱাত ব্যাপক হাৰত আমাক ক্ষতিগ্ৰস্ত কৰি গৈছে? আমি আশা কৰিছো আমাৰ ছাত্ৰ ছাত্ৰীসকল 19 অক্টোবৰৰ পৰা নিশ্চয় আহিব। যিহেতু ইমান দিনে তেওঁলোকৰ লগত আমি অনলাইন ক্লাছ কৰি আছিলো, কিন্তু প্ৰায় 300 ছাত্ৰ ছাত্ৰী আমাৰ এই বিদ্যালয়খনৰ, আৰু সেই 300 ছাত্ৰ ছাত্ৰীকে যিহেতু আমি অনলাইন ক্লাছত সামৰি ল'ব নোৱাৰো, সেইটো কাৰণে আশা কৰিছো যে 19 অক্টোবৰৰ পৰা হ'বলগীয়া ক্লাছসমূহত তেওঁলোক নিশ্চয় আহিব। আৰু সেই হিচাপত আমাৰ বিদ্যালয়ত সম্পূৰ্ণ প্ৰস্তুতি চলি আছে, আৰু এই প্ৰস্তুতি তেওঁলোক অহাৰ আগে আগে সম্পূৰ্ণ হৈ যাব। অনলাইনতো যোৱা সময়ছোৱাত ক্লাছ হৈছিল, তেওঁলোকে শ্ৰেণী বহোৱা হৈছিল। হয়, গ্ৰামাঞ্চলৰ পৰিৱেশ, অনলাইনত কিছু অসুবিধাও আপোনালোকে? গ্ৰামাঞ্চলত হয়, অসুবিধা যথেষ্ট আছে। কাৰণ বহুত মানুহৰ ঘৰত আপোনাৰ স্মাৰ্টফোন নাথাকে, আৰু তেওঁলোকে কি কৰে, এটা চুবুৰী কোনোবা এটা স্মাৰ্টফোন লৈ পেলাই কেইবাজনো ছাত্ৰ ছাত্ৰী একেলগ হৈ পেলাই ক্লাছ কৰিছিলে। তথাপি কিন্তু ক্লাছসমূহ চলি আছিলে। সেইটো এটা পজিটিভ দিশ আমি ক'ব পাৰো অনলাইন ক্লাছত। কিন্তু তাৰ নিগেটিভিটিও আছিলে, কাৰণ আমি সকলোকে সামৰি ল'ব পৰা নাছিলো, আৰু বহুতৰ ওচৰত স্মাৰ্টফোন নথকাৰ কাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ বহুত ক্ষতি হৈছিলে। ক্ষতিগ্ৰস্ত হৈছে। পুনৰবাৰ বিদ্যালয়খনৰ যিটো আমি বেনাৰখন আমি দেখুৱাবলৈ যত্ন কৰিছো যে শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয় মণ্ডল গাঁৱৰ এই বগিয়াহাটত থকা এই মেলামাটি স্থিত এই বিদ্যালয়খনত এতিয়া ব্যাপক প্ৰস্তুতি চলিছে। সকলোৱে আশা প্ৰকাশ কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ পুনৰ আহক, তেওঁলোকৰ যিটো স্বাভাৱিক যিটো পৰিস্থিতি, স্বাভাৱিক পৰিস্থিতি পুনৰ বিদ্যালয়সমূহলৈ উভতি আহক, আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো শৈক্ষিক দিশ, সেই দিশটো আগুৱাই লৈ যাব পৰা হওক, তেনেধৰণে তেওঁলোকে আশা প্ৰকাশ কৰিছে। এই মুহূৰ্তত কেনেকুৱা প্ৰতিক্ৰিয়া কি হ'ব? এই মুহূৰ্তত যথেষ্ট এটা সময় বিৰতিৰ পাছত পুনৰ বিদ্যালয়লৈ আহিছে, ছাত্ৰ ছাত্ৰীসকলে পুনৰ শ্ৰেণী কোঠাত বহিব, পুনৰ সেই পৰিৱেশটো উভতি আহিব। হয়, আমি আশা কৰিছো আমি অহা 19 অক্টোবৰত আমাৰ বিদ্যালয় আমি শুভাৰম্ভ কৰিম বুলি ভাবিছো। আমি সেইদিনাখনেই আমি অভিভাৱক, ছাত্ৰ ছাত্ৰী, শিক্ষকে পুনৰ ধূপ বন্তি জ্বলাই শিক্ষা দানৰ আমি শুভাৰম্ভ কৰিম, আৰু সেই দিনটো আমি অতি আগ্ৰহে আমি
বাট চাই আছো। লগতে আমি সেই প্ৰস্তুতিৰ কাৰণে এই বিদ্যালয়খনি যেনেকৈ সজাব লাগে, যিধৰণে ছাত্ৰ ছাত্ৰী মনোগ্ৰাহী কৰিব লাগে, ঠিক তেনেদৰে আমি চাফ চিকুণতা কৰিছোঁ আৰু আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰিবলৈ আহিব নিশ্চয় যে আশা প্ৰকাশ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকল আহিব, বিদ্যালয়লৈ আহিব। তাৰ বাবে এতিয়া সজাই পৰাই তোলা হৈছে, যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি তোলা হৈছে আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত যাতে ছাত্ৰ ছাত্ৰীসকলক কিদৰে শ্ৰেণী কোঠাৰ প্ৰতি আগ্ৰহী কৰিব পাৰি তাৰ প্ৰতি যথেষ্ট লক্ষ্য ৰখা হৈছে আৰু তেওঁলোকে আহ্বান জনাইছে যে ছাত্ৰ ছাত্ৰীসকল 19 অক্টোবৰৰ পৰা যি বিদ্যালয় খোলা যিটো প্ৰক্ৰিয়া চৰকাৰ প্ৰশাসনে আৰম্ভ কৰিছে, সেই প্ৰক্ৰিয়াত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰক, অভিভাৱকসকলো সচেতন হওক আৰু সমান্তৰালভাৱে কৰোনাৰ মহামাৰী কভিডৰ যিটো ভয়াৱহ পৰিস্থিতি আছিল তাক কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও কিন্তু ইয়াৰ প্ৰতিও কিন্তু সাৱধানতা অৱলম্বন কৰাও যথেষ্ট পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে আশা প্ৰকাশ কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ পুনৰ শৈক্ষিক দিশটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগ বা এইসকল শিক্ষক সমাজ সফল হওক।